নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 16 আগষ্ট আৰু আজিৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ডিষ্ট্ৰিক্ট ৱাইজ ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে আৰু আপুনি এতিয়ালৈকে কল নাইবা মেছেজ নাইবা এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই নেকি? আৰু এতিয়ালৈ কোনো ধৰণৰ এডমিট কাৰ্ড নাইবা অফিচিয়েল নোটিছ পাব্লিছ কৰা নাই কিয়? যদি এডমিট কাৰ্ড মুকলি নহয় তেনেহ'লে কেনেকৈ ইণ্টাৰভিউ নাইবা ট্ৰেইনিঙৰ বাবে মাতিব আৰু কোন কোন জিলাত আগতে ইণ্টাৰভিউ হ'ব, লগতে কোনে কোনে এই ইণ্টাৰভিউ নাইবা ট্ৰেইনিংটো দিব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈ চাই থাকিব। লগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনেহ'লে আগন্তুক সময়ত অসম চৰকাৰৰ যিকোনো স্কিমৰ বাবে আগতীয়াকৈ তথ্যসমূহ পাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থ'ব। বন্ধু বান্ধৱীসকল, কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল আজি অৰ্থাৎ 16 আগষ্টৰ পৰাই জিলাভিত্তিক ইণ্টাৰভিউ হ'ব, কিন্তু এতিয়ালৈ কোনো ধৰণৰ এডমিট কাৰ্ড মুকলি হোৱা নাই নাইবা কোনো ধৰণৰ অফিচিয়েল আপডেট বা নটিফিকেশ্যন তেওঁলোকে মুকলি কৰা নাই। আমি যিমান দূৰ জানিব পাৰিছোঁ যে এই জিলাভিত্তিক নাইবা ডিষ্ট্ৰিক্ট ৱাইজ যি ইণ্টাৰভিউ নাইবা ট্ৰেইনিং হ'ব তাৰ কোনো ধৰণৰ ফাইনেল লিষ্ট নাইবা এডমিট কাৰ্ড মুকলি কৰা নহয়, যিটো বহুতে প্ৰশ্ন কৰি আছিল। এতিয়া যিসকলৰ নাম প্ৰথমখন লিষ্টত ছিলেকশ্যন হৈছে তেওঁলোকক ডাইৰেক্ট কল নাইবা মেছেজ কৰি মাতিব, তেওঁলোকক কোনো ধৰণৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নহয়। এতিয়া আপোনালোকৰ মাজৰ পৰা কোনোবাই কল নাইবা মেছেজ পাইছে নেকি? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি জনাই দিব। লগতে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা মেছেজটো পাইছে আৰু সেইখিনি বস্তু জনাই দিব যাতে সকলোৱে বস্তুখিনি গম পায়। এতিয়া যিসকলক কল নাইবা মেছেজ কৰি মাতিব তেওঁলোকে নিৰ্দিষ্ট স্থানত সকলোখিনি প্ৰয়োজনীয় ডকুমেণ্টছ লৈ 1 ঘণ্টা আগত উপস্থিত হ'ব লাগিব। এতিয়া কি ডকুমেণ্টছ লৈ যাব লাগিব সেই তাৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহ'লে আপুনি ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো চাই ল'ব, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। এতিয়া প্ৰথম অৱস্থাত যেতিয়া আপোনাক ইণ্টাৰভিউৰ কাৰণে কল নাইবা মেছেজ কৰি মাতিব, কিন্তু তেতিয়া আপোনালোকে সেই কল নাইবা মেছেজৰ যদি কোনো ধৰণৰ ৰিপ্লাই নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাক দ্বিতীয়বাৰৰ কাৰণে আৰু নামাতে, কাৰণ ইয়াত কোনো ধৰণৰ আপোনাক ছেকেণ্ড চান্স দিয়া নহয়। সেইকাৰণে আপোনালোকক এটাই এডভাইচ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ এই কেইটা দিন যিকেইদিন আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু যিকেইদিন আপোনাৰ নামটো নাহে তেতিয়ালৈকে আপোনাৰ মোবাইল নম্বৰটো, যিটো মোবাইল নম্বৰৰ জৰিয়তে আপুনি এপ্লাই কৰিছিল সেই মোবাইলটো পাৰিলে আপোনাৰ লগতে ৰাখিব, কাৰণ তেওঁলোকে যিকোনো সময়ত আপোনাক কল নাইবা মেছেজ কৰিব পাৰে। আৰু আমি এতিয়া এটা প্ৰব্লেম আছে যে যদি মোবাইলত মিনিমাম বেলেঞ্চ নাথাকে তেতিয়াহ'লে কল নাইবা মেছেজ নাহে। সেইকাৰণে আপোনালোকে এইকেইদিন কষ্ট হ'লেও আপোনালোকে মোবাইলত যি বেলেঞ্চ মিনিমাম বেলেঞ্চ সেইটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। বহুতে সুধি আছে যে কোন কোন ডিষ্ট্ৰিক্টত আগতে হ'ব আৰু কোনসকলক আগতে মাতিব। এতিয়া যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ বস্তুটো হৈ আছে, ইণ্টাৰভিউ নাইবা ট্ৰেইনিংটো হ'ব, তেতিয়াহ'লে আপোনালোকে যেতিয়া আৰম্ভ হ'ব নাইবা যদি আৰম্ভ হৈছে তেতিয়াহ'লে সকলোখিনি ডিষ্ট্ৰিক্ট একেলগে হ'ব, কাৰণ বস্তুখিনি যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। আৰু যিসকলক মাতিব তেওঁলোকৰ কাৰণে কোনো ধৰণৰ লিষ্ট নহয়, আগতেও কৈছোঁ। আৰু আপোনালোকৰ কাৰণে এটা তেওঁলোকে কল নাইবা মেছেজে কৰিব, সেইখিনি আপোনালোকৰ জানিবলৈ আছিল। আৰু লগতে যদি আপুনি জানিব বিচাৰে আপোনাৰ নামটো কেনেকৈ এপ্ৰুভ হ'ব না নহয়, তাৰ কাৰণে আমি ভিডিঅ' আপলোড কৰিছোঁ, সেইটো চাব পাৰে, নাইবা আপোনাৰ লগ ইন কৰি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰে। তাত বৰ্তমান একচেপ্টেড বুলি আছে, তাত আপোনালোকে এপ্ৰুভ। এতিয়া হ'ল এইখিনি বস্তু যে আজি এতিয়ালৈ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই, আৰু অতি সোনকালে যদি কেতিয়াবা অফিচিয়েল নটিফিকেশ্যন নাইবা তেওঁলোকে এডমিটৰ কাৰণে কোনো ধৰণৰ আপডেট দিয়ে, সকলোতকৈ আপোনালোকে আমাৰ চেনেল আগতীয়াকৈ পাই যাব। আৰু আমাৰ চেনেলত কোনো ধৰণৰ ফেক নটিফিকেশ্যন আপোনালোকক দিয়া নহয়, তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব। তো আজি আছিল এইখিনি ভিডিঅ', লগ পাম নতুন আপডেট সৈতে। টিল দেন টেক কেয়াৰ, জয় আই অসম।